हेलो फ्रेंड्स, স্বাগতম জনাইছো আপোনাক সকলোকে দেৱান এডুকেশ্যনেল সোসাইটিলৈ। ফ্ৰেণ্ডছ, আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে। ফ্ৰেণ্ডছ, আজি মোৰ এজ ৰিলেটেড সেকেন্ড ক্লাস, গতিকে আগত 6টা মান কোৱেশ্চন আলোচনা কৰা হৈছিলে। আজি 7 নম্বৰ কোৱেশ্চনৰ পৰা আলোচনা কৰিম। যদি কোনোবাই মোৰ আগৰ ক্লাসটো চোৱা নাই তেনেহলে কাইন্ডলি চাই ল'ব, কাৰণ আগৰ ক্লাসৰ লগত অলপ ৰিলেট আছে। এই কোৱেশ্চন বিলাক বহুত ইম্পৰ্টেন্ট হয় এসআই আৰু পিএনআৰডি এক্সামৰ কাৰণে, কিয়নো এই কোৱেশ্চন বিলাক প্ৰিভিয়াস কম্পিটিটিভ এক্সামৰ পৰা পিক কৰা হৈছে। গতিকে পলম নকৰাকৈ স্টাৰ্ট কৰিছো আজিৰ ক্লাসটো। 7 নম্বৰ কোৱেশ্চনত দিয়া আছে, দি এজ অফ শ্যাম ইজ হাফ অফ এজ অফ হিজ ফাদাৰ। যদি শ্যামৰ বয়স তাৰ দেউতাকৰ বয়সৰ আধা হয়, after 20 years 20 বছৰ পিছত দেউতাকৰ বয়স 1.5 of শ্যামৰ বয়স যদি 1 হয় তেনেহলে তাৰ দেউতাকৰ বয়স 1.5 years হয়। তেনেহলে what is the present age of father of শ্যামৰ দেউতাকৰ বৰ্তমান বয়স নিৰ্ণয় কৰিব লাগে। আমি শ্যামক শ্যাম বুলি কৈছো আৰু শ্যামৰ ফাদাৰ বুলি লিখিছো। ইয়াতে শ্যামৰ দেউতাকৰ বয়স 2 বছৰ ধৰা হয়, তেনেহলে শ্যামৰ বয়স আধা। 2ৰ আধা কিমান হ'ব? 2ৰ আধা কিমান হ'ব? 1 হ'ব। ইয়াতে আপোনাৰ ইচ্ছা মতন ধৰিব পাৰে দেউতাকৰ বয়স, কাৰণ দেউতাকৰ বয়সৰ লগত শ্যামৰ বয়স ৰিলেট আছে। গতিকে মই ইয়াতে 2 ধৰিছো, আপোনালোকে 4 ধৰিব পাৰে, 6 ধৰিছো। ক্যালকুলেশনৰ কাৰণে মানে মই 2 ৰাখিছো, আপোনালোকে নিজৰ ইচ্ছা মতে ৰাখিব পাৰে। আফটাৰ 20 ইয়াৰ্স, ইয়াৰ পৰা ইয়ালৈকে একচুয়াল গ্যাপ কিমান? 20 ইয়াৰ্স। 20 বছৰ পিছত 20 ইয়াৰ্স পিছত ইয়াতৰ বয়স, যদি শ্যামৰ বয়স 1 হয় তেতিয়াহলে দেউতাকৰ বয়স 1.5। ইয়াতে দিয়া আছে 1.5 টাইমছ আমি কি লিখিব পাৰি? 3/2। 2ৰ লগত 1 মাল্টিপ্লাই আৰু ওপৰত লগ এইটো যোগ কৰিব লাগে। 2 into 1 plus 1 equal to 3/2। এতিয়া যদি চোৱা যায় 1 and 2ৰ মাজৰ গ্যাপ, 2 minus 1 1, and 3 আৰু 1ৰ মাজত গ্যাপ কিমান হ'ব? 1 হ'ব। বাট একচুয়াল গ্যাপ আমাৰ কিমান দিয়া আছে? 20 দিয়া আছে। গতিকে গ্যাপটো 1 নহয় 20 হে হ'ব। গতিকে 1ৰ কিমান গুণ? 20 গুণ। সিমিলাৰলি আমি দেউতাকৰ বয়স 2 বছৰ ধৰি লৈছো, দেউতাকৰ বয়স 2 নহয়, তাৰ 20 গুণ হে হ'ব। গতিকে 2ৰ লগত 20 মাল্টিপ্লাই কৰিলে 40 হ'ব। আমাৰ কাৰ বয়স ওলাব লাগে? দেউতাকৰ বয়স ওলাব লাগে। গতিকে ৰিকুৱাৰ্ড এনসাৰ দেউতাকৰ 40 ইয়াৰ্স। হয়নে নহয়? কিমান ইজি। আকৌ এবাৰ বুজাই দিছো, শ্যাম আৰু ফাদাৰ ৰিলেটেড কোৱেশ্চন হয়। দেউতাকৰ বয়স 2 বছৰ ধৰিছো, according to question, half age of his father। গতিকে দেউতাকৰ বয়স 2 হলে তাৰ আধা, শ্যামৰ বয়স 1 হ'ব। অলপমান জুম কৰি দেখুৱাই আছো, চাওক। তাৰপিছত একচুয়াল 20 বছৰ পিছত, ইয়াৰ পৰা ইয়ালৈকে একচুয়াল গ্যাপ কিমান আছে? 20 বছৰ দি আছে, 20 ইয়াৰ্স দিয়া আছে। বাট 1 and 2ৰ মাজৰ গ্যাপ অৰ্থাৎ ডিফাৰেন্স 2 minus 1 equal to 1। সিমিলাৰলি 3 আৰু 2ৰ মাজৰ ডিফাৰেন্স 1 হ'ব। গতিকে ইয়াৰ পৰা ইয়াৰ গ্যাপটো 1 নহয়, একচুয়াল গ্যাপ 20 দিয়া আছে, 20। তে 1ৰ কিমান গুণ? 20 গুণ। সিমিলাৰলি দেউতাকৰ বয়স ওলাব লাগে, দেউতাকৰ বয়স 2 নহয়, তাৰ 20 গুণ। তে 2 into 20 equal to 40 ইয়াৰ্স। দেউতাকৰ বয়স ওলাব লাগে, গতিকে দেউতাকৰ বয়স 40 ইয়াৰ্স। নেক্সট কোৱেশ্চন, 8 নম্বৰ কোৱেশ্চন, 10 years ago the age of mother is 3 times to her son। 10 বছৰ আগত means যদি আপোনাৰ বয়স 15 বছৰ হয় আজি, তেনেহলে 5 years ago means আপোনাৰ বয়স কিমান হ'ব? 15 minus 5 equal to 10 years হ'ব। সিমিলাৰলি 10 বছৰ আগত মাকৰ বয়স 3 গুণ ল'ৰাৰ বয়সৰ। The present mother's age is 2 times of her son।
বৰ্তমান মাকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ মাকৰ বৰ্তমান বয়স ওলাব লাগে ফাইন্ড আউট দি প্ৰেজেন্ট এজ অফ মাদাৰ্স আমি মাদাৰক m ৰে ডিনোট কৰিছো আৰু সনক s ৰে ডিনোট কৰিছো ইয়াতে দি আছে প্ৰেজেন্ট এজ কিমান দি আছে প্ৰেজেন্ট এজ দি আছে যদি মাকৰ বয়স 2 টাইমছ হয় মাকৰ বয়স ডাবল হয় পুতেকৰ বয়সৰ গতিকে আমি পুতেকৰ বয়স যদি 1 ধৰি লওঁ পুতেকৰ বয়স যদি 1 ধৰি লওঁ তেনেহলে মাকৰ বয়স ডাবল হ'ব 2 হ'ব একৰ ডাবল কিমান 2 সিমিলাৰলি 10 বছৰ আগত তেনেহলে মাকৰ প্ৰেজেন্ট বয়স এইটো কি বয়স প্ৰেজেন্ট বয়স অফ মাদাৰ্স এণ্ড সন 10 বছৰ আগত এতৰ বয়স পুতেকৰ বয়সৰ 3 গুণ যদি পুতেকৰ বয়স 1 ধৰা হয় তেনেহলে মাকৰ বয়স 3 গুণ হ'ব কাৰণ according to question ইয়াতে দি আছে 3 times লিখা আছে বুলি 3 গুণ হ'ব এতিয়া চাওক 3 আৰু 2 ৰ মাজৰ ডিফাৰেন্স কিমান আছে 1 and 1 ৰ মাজৰ ডিফাৰেন্স 0 গতিকে ব্যালেন্স both সাইডৰ ব্যালেন্সটো ঠিক নাই গতিকে আমাৰ ব্যালেন্সটো ঠিক কৰিব লাগিব আগতে ব্যালেন্স ঠিক কৰাৰ কাৰণে 3 আৰু 1 ৰ ডিফাৰেন্স কিমান 2 সিমিলাৰলি 2 আৰু 1 ৰ ডিফাৰেন্স 1 গতিকে এই 1 3 ৰ লগত মাল্টিপ্লাই আৰু 1 ৰ লগত মাল্টিপ্লাই আৰু এই 2 ৰ লগত মাল্টিপ্লাই and 1 ৰ লগত মাল্টিপ্লাই এতিয়া ইকুইভ্যালেন্ট ফিগাৰটো আহিছে 3 into 1 equal to 3 and 1 into 1 1 similarly 2 into 2 4 and 1 into 2 2 এতিয়া ডিফাৰেন্সটো চাওক both side 3 আৰু 4 ৰ ডিফাৰেন্স 1 and 1 and 2 ডিফাৰেন্স 1 এতিয়া একচুয়াল গেপ কিমান দিয়া আছে প্ৰেজেন্ট আৰু 10 বছৰ আগৰ বয়সৰ actual gap কিমান দি আছে 10 years গতিকে এই গ্যাপটো 3 আৰু 4 বা 1 and 2 ৰ মাজৰ গ্যাপটো 1 নহয় তাৰ 10 হে হ'ব গতিকে 1 ক কিমান ৰে মাল্টিপ্লাই কৰিলে 10 পোৱা যাব 10 ৰে মাল্টিপ্লাই কৰিলে 10 পোৱা যাব আমাৰ মাকৰ বয়স ওলাব লাগে মাকৰ বয়স আমি ইয়াতে কিমান ধৰিছো 4 গতিকে 4 নহয় তাৰ 10 গুণ হে হ'ব গতিকে 4 into 10 equal to 40 years. This is the mother's required age. Mother required বয়স বৰ্তমান বয়স কিমান হ'ব 40 years. নিশ্চয় আপোনালোকে বুজি পাইছে এতিয়া নেক্সট কোৱেশ্চন লৈ আমি আগবাঢ়িছো 9 নম্বৰ কোৱেশ্চন অলপ জুম কৰি দেখুৱাইছো আপোনাক চাওক 9 নম্বৰত কি দিয়া আছে 10 years ago, the age of father is 6 times to his son. আগৰ কোৱেশ্চনৰ নিচিনাই অলপমান ডেটা চেঞ্জ কৰি দিয়া হৈছে তথাপিও আমি বুজাই দিম in present father age is 4 times of his son. Find the present age of fathers. আগৰ কোৱেশ্চনটোত মাদাৰৰ ৰিলেটেড আছিল এতিয়া এটো ফাদাৰ ৰিলেটেড হয় ফাদাৰক f দি ডিনোট কৰা হৈছে and sonক s দি ডিনোট কৰা হৈছে present father age is 4 times ফাদাৰৰ বয়স পুতেকৰ বয়সৰ কিমান গুণ 4 গুণ ইয়াতে দি আছে 4 times যদি পুতেকৰ বয়স যদি বৰ্তমান বয়স পুতেকৰ বৰ্তমান বয়স প্ৰেজেন্ট এজ পুতেকৰ বয়স প্ৰেজেন্ট এজ যদি 1 ধৰা হয় তেনেহলে তাৰ 4 গুণ তেতকৰ বয়স হ'ব 4 এতিয়া 10 years ago 10 বছৰ আগত 10 years ago the father is 6 times পুতেকৰ বয়স যদি 1 হয় তেনেহলে তেতকৰ বয়স তাৰ 6 গুণ হ'ব Similarly, ইয়াতে চাওক আগৰ কোৱেশ্চনৰ নিচিনা ইয়াৰ 6 আৰু 4 ৰ মাজৰ গ্যাপ 2
1 and 1 মাজৰ gap 0 তে ইকুইভ্যালেন্ট আমাৰ এটা ফিগাৰ বনাব লাগিব যাতে both সাইডত সমান সমান পাওঁ আমি তেনে কৰিবলৈ 1 and 6 ৰ মাজৰ gap 5 and 1 and 4 ৰ মাজৰ gap 3 গতিকে এই 3 ওপৰত দুটাৰ লগত মাল্টিপ্লাই কৰিব লাগিব and 5 তলৰ লগত মাল্টিপ্লাই কৰিব লাগিব কৰাৰ পিছত এতিয়া আমি ইকুইভ্যালেন্ট ফিগাৰটো এনেকুৱা হিচাপত পাম 6 into 3 18 and 1 into 3 3 একেদৰে 5 into 4 20 and 1 into 5 equal to 5 এতিয়া চাওক ডিফাৰেন্স 18 আৰু 20 ৰ মাজৰ ডিফাৰেন্স 2 and 3 আৰু 5 ৰ মাজৰ ডিফাৰেন্স 2 আমাৰ এই ইকুইভ্যালেন্টটো হৈ গল এতিয়া একচুয়াল গ্যাপ কিমান দিয়া আছে প্ৰেজেন্ট আৰু 10 ইয়াৰ্ছৰ মাজত গ্যাপটা কিমান দিয়া আছে 10 ইয়াৰ্ছ গতিকে এই গ্যাপটো 2 নহয় তাৰ 5 গুণ হে হ'ব 10 হ'ব 2 into 5 equal to 10 আমাৰ ইয়াতে কি নিৰ্ণয় কৰিব লাগিব দেউতাকৰ প্ৰেজেন্ট এজ নিৰ্ণয় কৰিব প্ৰেজেন্ট এজ অফ ফাদাৰৰ বৰ্তমান বয়স নিৰ্ণয় কৰিব লাগে আমি ফাদাৰৰ বৰ্তমান বয়স 20 ধৰিছো গতিকে 20 নহয় তাৰ 5 গুণে হ'ব গতিকে 20 into 5 equal to 100 এটো কাৰ বয়স হ'ব ফাদাৰৰ বয়স কিমান 100 years this is the required answer again আমি 10 নম্বৰ কোশ্চেন লৈ আগবাঢ়িছো অলপ জুম কৰি দেখুৱাইছো আপোনাৰ কোশ্চেনটো So, 10 number question of क्या है the ratio between present age of P and Q a question to P and Q related है R3:4 P और Q বর্তমান বয়স 3:4 after 4 years 4 বছৰ পিছত P will 5 years older than P 4 বছৰ পিছত P কৈ Q 5 বছৰ ডাঙৰ হয় then what is the P's present age P বৰ্তমান বয়স নিৰ্ণয় কৰিব লাগে P বৰ্তমান বয়স ইয়াতে P আৰু Q লিখি লৈছো P বৰ্তমান বয়স present age কিমান দিয়া আছে P and Q present age ratio কিমান দিয়া আছে 3:4 তেনেহলে P ৰ বয়স যদি 3 হয় Q ৰ বয়স যদি 4 হয় তেনেহলে Q P কৈ কিমান গুণে ডাঙৰ হ'ব যদি P ৰ বয়স 3 হয় Q ৰ বয়স 4 হয় তেনেহলে Q P কৈ 1 বছৰ older হ'ব নে নাই 1 year older than P কৈ Q 1 year ডাঙৰ হ'ব but ইয়াতে প্ৰশ্নমতে কি কৈছে after 4 years Q will 5 year older Q 5 year older গতিকে 1 year Q to 1 year ডাঙৰ নহয় 5 বছৰ ডাঙৰ হ'ব similarly আমাৰ ইয়াতে P ৰ বয়সটো উলাবলৈ দিছে গতিকে P ৰ বয়স আমি 3 ধৰি লৈছিলো গতিকে 3 নহয় তাৰ 5 গুণ হ'ব গতিকে 3 into 5 equal to 15 years this is the required answer আকৌ এবাৰ বুজাই দিছো ভালকে মন কৰিব P আৰু Q ৰ অনুপাত দিয়া আছে প্ৰেজেন্ট বয়স 3:4 যদি P ৰ বয়স 3 হয় Q ৰ বয়স 4 হয় তেনেহলে Q 4 minus 1 এক বছৰ ডাঙৰ হ'ব না নাই P কৈ Q P কৈ 1 year older ডাঙৰ হ'ব but according to 4 year 4 বছৰ পিছত after 4 years Q will 5 year older Q ইয়াতে 1 বছৰ ডাঙৰ আছে কিন্তু 1 বছৰ নহয় 5 বছৰহে ডাঙৰ হ'ব গতিকে 1 ৰ কিমান গুণ 5 গুণ আমাৰ ইয়াতে P ৰ বয়স ওলাব লাগে গতিকে P ৰ বয়স আমি 3 ধৰি লৈছো but 3 নহয় তাৰ 5 গুণ হে হ'ব গতিকে 3 into 5 equal to 15 গতিকে P ৰ বয়স 15 years next question 11 number question
11 নম্বর কোশ্চেনত কি দিয়া আছে at present the sum of the age of A, B and C is 93, whereas 10 years ago the ratio of their age was 4:3:2. Find the present age of A and B and C. বর্তমান A, B আৰু C ৰ বৰ্তমান বয়স ওলাব লাগে বৰ্তমান বয়সৰ A, B, C ৰ ৰেশিওৰ যোগফল দি আছে 93 and 93 10 বছৰ আগত their ratio 10 বছৰ আগত কিমান দিয়া আছিল A, B আৰু C ৰ অনুপাত 4:3:2 দিয়া আছিল এতিয়া হক আমি সলিউশন কৰিম sorry present বয়স ধৰি লৈছো A, B and C present বয়সৰ যোগফল কিমান দিয়া আছিল 93 এতিয়া 10 years ago ইয়াতৰ বয়সৰ অনুপাত 10 years ago ইয়াতৰ বয়সৰ অনুপাত 4:3:2 10 বছৰ আগত মিন ইয়াৰ আগতে কৈছে আগত আপোনাৰ বয়স 10 বছৰ হলে আপোনাৰ 5 years আগত 5 - 10 হয় গতিকে আপোনাৰ বৰ্তমান বয়স 5 years এই একেদৰে 10 years ago এতৰ বয়সৰ এৰ বয়স 4 বিৰ বয়স 3 and সিৰ বয়স 2 গতিকে 10 বছৰ আগত এতৰ বয়স টোটাল 10 + 10 + 10 = 30 10 years ago হিয়তৰ বয়সৰ যোগফল কিমান 9 4 + 3 + 2 এর বয়স 4 বির বয়স 3 and সির বয়স 2 গতিকে টোটাল 10 বছৰ আগত A, B, C ৰ বয়স 9 মনত ৰাখিব 10 বছৰ আগত ইয়াতে 10 বছৰ আগত হিয়তৰ যোগফল কিমান 30 গতিকে 93 - 30 = 63 গতিকে 63 হবলৈ 9 ৰ লগত কিমান মাল্টিপ্লাই কৰিব লাগিব 7 মাল্টিপ্লাই কৰিলে 63 পোৱা যাব গতিকে ইয়াতে এর বয়সটো 4 নহয় তাৰ হাত গুণ 28 similarly বির বয়স 3 নহয় তাৰ হাত গুণ 21 and সির বয়স 2 নহয় তাৰ হাত গুণ 14 years গতিকে এর 10 বছর আগত 20 years বির 21 and সির 14 years আগত 10 বছর আগতে 10 বছর আগতে 28 21 and 40 respectively আছিলে A, B and C ৰ বয়স গতিকে ইয়াতে 10 বছৰ যদি আকৌ পিছত আহি যাও তেনেহলে 10 বছৰ যোগ কৰিব লাগিব গতিকে এর বর্তমান বয়স 28 + 1 28 + 10 38 এর বয়স আৰু 10 বছৰ আগতে 21 আছিলে 10 বছৰ পিছত কিমান হ'ব 21 + 10 = 31 this is the beer age and 10 বছৰ আগতে সিৰ বয়স 14 আছিলে 10 বছৰ পিছত কিমান হ'ব 14 + 10 = 24 years this is the required answer beer present age 38 air present age 38 beer 31 and C 24 this is the required answer and last one final question last data question আছে এটো আলোচনা কৰিছো
Abhishek's age is the sixth part of his father. Yes, after 10 years, the age of Abhishek's father will be twice age of Abhinav. If Abhinav's 8th birthday is celebrated second year ago, then what is the current age of Abhishek? অভিষেকের বর্তমান বয়স নির্ণয় করিব লাগে। অভিষেক is sixth part of his father. অভিষেকের বয়স দেউতাকৰ বয়সৰ 6 part means 1/6. যদি অভিষেকৰ দেউতাকৰ বয়স 6 হয় তেনেহলে অভিষেকৰ বয়স 1 হ'ব। 10 বছৰ পিছত the age of Abhishek's father will twice age of Abhinav. অভিনৱৰ বয়সৰ 2 গুণ অভিষেকৰ ফাদাৰ 10 বছৰ পিছত। The Abhinav's 8th birthday is celebrated in second year ago. 2 বছৰ আগতে তাৰ বাৰ্থডে সেলিব্রেট কৰা হৈছিল। Then what is the present or current age of Abhishek? অভিষেকৰ বৰ্তমান বয়স নিৰ্ণয় কৰিব লাগে। এতিয়া ইয়াতে চাওক, আমি সলিউশনটো লৈ মন কৰিছো। ইয়াতে লিখি লৈছো অভিষেক আৰু ফাদাৰ। ইয়াতে কেইটা ৰিলেটেড হ'ব? অভিষেক, ফাদাৰ এণ্ড অভিনৱ, তিনিজন মানুহ। অভিষেক, ফাদাৰ এণ্ড অভিনৱ। অভিষেক, ফার্স্ট কোয়েশ্চন হচ্ছে 6 part of his son. অভিষেকের বয়স 6 part of his father. কোয়েশ্চন মতে sorry guys, according to question 6 part means অভিষেকের বয়স যদি 1 হয় তাহলে দেউতাকের বয়স 6, okay. And অভিনব 10 years, after 10 years অভিষেক father will twice age of অভিনব। যদি অভিনবর বয়স 1 হয় তাহলে দেউতাকের বয়স 2 হব, কারণ ডাবল হব। যদি দেউতাকের বয়স 2 ধরা হয় তাহলে অভিনবর বয়স 1 হব, কারণ অভিনবর দেউতাকের বয়স ডাবল হব অভিনবতকৈ। আফটার 10 years 10 বছর পিছত। যেতিয়া অভিষেকৰ বয়স 1 আছিলে, দেউতাকৰ বয়স 6 আছিলে, তেতিয়া তাৰ 2 বছৰ আগত অভিনৱৰ কিমান নম্বৰ বাৰ্থডে আছিলে? 8 নম্বৰ বাৰ্থডে আছিলে। গতিকে কিমান বছৰ আগত? 2 বছৰ আগত। তে 8 নম্বৰ বাৰ্থডে সেলিব্রেট কৰিছিলে 2 বছৰ আগত। এতিয়া অভিনৱৰ বয়স অভিষেকৰ বয়স যেতিয়া 1 year, তেতিয়া অভিনৱৰ কিমান নম্বৰ বাৰ্থডে হ'ব? এতিয়া 8 নম্বৰ অলৰেডি আছিলে, তাৰ 2 বছৰ যোগ কৰিলে অভিষেকৰ বয়স যেতিয়া 1 হ'ব, তেতিয়া অভিনৱৰ বাৰ্থডে 10তম হ'ব। একেদৰে ইয়াৰ পৰা অভিষেক এণ্ড অভিনৱ, ইয়াৰ মাজৰ গ্যাপ কিমান? এক্সুৱেল গ্যাপ 10। ইয়াতে অভিনৱৰ কিমান নম্বৰ বাৰ্থডে? 10 নম্বৰ বাৰ্থডে। গতিকে ইয়াতে যদি আহিবলৈ যোৱা হয় 10 বছৰ পিছত, তেনেহলে তাৰ কিমান নম্বৰ বাৰ্থডে হ'ব? 20 নম্বৰ। 10ৰ লগত 10 প্লাস 10 কিমান হ'ব? 20। গতিকে ইয়াতে অভিনৱৰ 20 নম্বৰ বাৰ্থডে সেলিব্রেট কৰিব। ইয়াতে আমাৰ ওলাব লাগে অভিষেকৰ এজ। এতিয়া চাওক, এতিয়া গ্যাপ
ইয়াতে অভিষেকৰ বয়স 1 দিয়া আছে বাট সৰি অভিষেক নহয় অভিনৱৰ বয়স কিমান ধৰা হৈছে 1 ধৰা হৈছে বাট ইয়াতে অভিনৱৰ কিমান বাৰ্থডে পালন কৰা হ'ব কিমানতম বাৰ্থডে পালন কৰা হয় 20তম গতিকে 1 নহয় 20 হে হ'ব গতিকে 1 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 20 হ'ব 20 Similarly, দেউতাকৰ বয়স ইয়াতে 2 ধৰা হৈছে 2 নহয় তাৰ 20 গুণ হ'ব 2 into 20 equal to 40 years একেদৰে ইয়াতে 6 আৰু 2 ৰ মাজৰ গ্যাপ actual gap 10 years ইয়াতে ফাদাৰৰ বয়স কিমান আছিল 40 years বাট ইয়াৰ পৰা ইয়ালৈ দূৰত গ্যাপ কিমান 10 গতিকে 10 বছৰ আগত দেউতাকৰ বয়স কিমান দেউতাকৰ বয়স 30 কাৰণ 40 minus 10 বছৰ আগত যাবলৈ হলে মাইনাস কৰিব লাগিব 40 minus 10 equal to 30 গতিকে 6 ৰ লগত কিমান মাল্টিপ্লাই কৰিলে 30 পোৱা যাব 5 মাল্টিপ্লাই কৰিলে 30 পোৱা যাব সিমিলাৰলি ইয়াতে অভিষেকৰ বয়স 1 নহয় তাৰ 5 গুণ 5 years এটো আমাৰ ৰিকোয়াৰ্ড আনসার কোশ্চেনটো আকৌ এবাৰ বুজাই দিছো ইয়াতে যাওক অভিষেক ফাদার অভিনব ফাদার অভিষেকৰ বয়স যদি 1 হয় দেউতাকৰ বয়স 6 পার্ট গতিকে দেউতাকৰ বয়স 6 হ'ব 2 বছৰ আগত অভিনৱৰ 8তম বাৰ্থডে সেলিব্রেট কৰা হৈছিল গতিকে 8 ৰ লগত 2 যোগ কৰিলে ইয়াতে অভিষেকৰ বয়স যেতিয়া 1 হ'ব তেতিয়া অভিনৱৰ কিমানতম বাৰ্থডে হ'ব 10তম 8 plus 2 equal to 10 তম বাৰ্থডে অভিনৱৰ হ'ব Similarly, ইয়াৰ পৰা ইয়াৰ actual gap কিমান 10 years after 10 years অভিনৱৰ বয়স যদি 1 হয় তাৰ দেউতাকৰ বয়স ডাবল হয় গতিকে ইয়াতে অভিষেকৰ অভিনৱৰ বাৰ্থডে আছিল 10তম ইয়াৰ 10তম বাৰ্থডে আছিল ইয়াৰ পৰা আৰু 10 যোগ কৰিলে 20তম বাৰ্থডে বাট ইয়াতে অভিনৱৰ বয়স 1 ধৰা হৈছিল একচুয়ালি কিমান হ'ব লাগে 20 হ'ব লাগে একৰ লগত কিমান মাল্টিপ্লাই কৰিলে 20 হ'ব 20 মাল্টিপ্লাই কৰিলে 20 হ'ব সিমিলাৰলি দেউতাকৰ বয়স ডাবল 2 নহয় তাৰ 20 গুণ 40 হ'ব ইয়াতে দেউতাকৰ বয়স 40 years বাট ইয়াৰ পৰা ইয়াৰ লৈ গ্যাপ কিমান আছে 10 গতিকে 10 years আগত যাবলৈ হলে মাইনাস কৰিব লাগে 40 minus 10 equal to 30 তেতিয়া 30 পাবলৈ 6 ৰ লগত কিমান মাল্টিপ্লাই কৰিব লাগে 5 মাল্টিপ্লাই কৰিব লাগে ইয়াতে অভিষেকৰ বয়স নিৰ্ণয় কৰিব লাগে গতিকে অভিষেকৰ বয়স 1 নহয় 5 মাল্টিপ্লাই কৰিব লাগিব গতিকে 1 into 5 equal to 5 years তেতিয়া অভিষেকৰ বয়স কিমান হ'ব 5 years फ्रेंड्स আজিৰ কাৰণে ইমানতে শেষ কৰিলো ইমানখিনি কোশ্চেন আপোনালোকে যদি প্ৰিপেয়াৰ কৰে ইয়াৰ পৰা এটা দুটা কোশ্চেন নিশ্চয় আপোনালোকে দেখিবলৈ পাব কাৰণ এইবিলাক প্ৰিভিয়াস কোশ্চেনৰ পৰা পিক কৰা হৈছে গতিকে মোৰ চেনেলটো টোটালি নতুন হয় সাপোৰ্ট কৰিব বুলি আশা কৰিছো তো থ্যাংক ইউ সো মাচ